ঘটনা এডাল কুঁহিয়াৰ বাবে কুঁহিয়াৰেৰে মৰিয়াই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰাৰ অভিযোগ কামৰূপৰ কুন্তলীত সংঘটিত হৈছে এক অমানৱীয় ঘটনা এডাল কুঁহিয়াৰ বাবে কুঁহিয়াৰেৰে মৰিয়াই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰি ৰাস্তাত পেলাই থৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে জানিব পৰা মতে সৰু আৰিকাটি গাঁৱৰ শামছুল হকৰ পুত্ৰ শাহজামাল হকৰ লগত সংঘটিত হৈছে এনে ঘটনা যোৱা ২৭ জানুৱাৰী নিশা এখন সাংস্কৃতিক সন্ধিয়া উপভোগ কৰি ঘৰলৈ উভতাৰ পথত সমনীয়াই এডাল কুঁহিয়াৰ ভাঙি হাতত দিছিল যুৱকজনৰ তেনে অৱস্থাত কুঁহিয়াৰ খেতিৰ গৰাকী পানীখাইটি গাঁৱৰ সোনাৰুদ্দিনৰ পুত্ৰ লোকমান আলী নামৰ লোকজনে দেখা পোৱাত সমনীয়াই পলাই পতং দিয়ে খেতিৰ গৰাকীয়ে উক্ত যুৱকজনক ধৰি কুঁহিয়াৰেৰে মৰিয়াই মুমূৰ্ষ অৱস্থাত ৰাস্তাত পেলাই থৈ যোৱাৰ অভিযোগ উত্থাপন কৰে যুৱকজনৰ পৰিয়ালে ঘটনা সন্দৰ্ভত মাত্ৰে কুন্তলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনায় মই ফাংচনৰ পৰা আহিছিলোঁ আহি আছোঁ আহি কেনে মোৰ লগৰীয়া কেইটামান আছিল সিহঁতে ক'লে মই কুঁহিয়াৰ খাম তে এজনে এটা ভাঙিল তাইৰ নাম আছিল মইনাল তেওঁ ভাঙি কেনে মোৰ হাতত দিলে দি কেনে ক্ষেতৰ মালিক যিটো আছিল সেইটো আহিল মই দেখা নাই সিহঁতে দেখিছে সিহঁতে বাগিছে ক্ষেতৰ মালিক আহি মোক কোবাইছে কোবাই দুটা কোব দিছে তাৰপিছত মই দৌৰ দিছোঁ দৌৰ দি কেনে কিছুমান দূৰ যাই কেনে মোৰ পিঠিত এটা বাড়ি দিল তাৰপিছত মই পৰি গ'ল তাৰপিছত মোৰ মাথা মধ্যে বাড়ি দিল তাৰপিছত মই একো নাজানো কোনে লোকমানে পেলাই দেওয়ার পরে পেলাই দিয়ে ফেলে হে গুছি গেছে গুছি যাওয়ার পরে এই ফাংশনের পরে আরও আমার গ্রামের মানুষের প্লান আছিল এই প্লানে এখানে দেখে যে উমুকে পরে সাজামাল পরে আছে সাজামালিক ওটা এখানে ওদের কাছে দেখেন ঘর আছে তার তিনি এখানে পানি ঢালছে পানি ঢাললে উস করছে উস যেতিয়া উস আইছে তেতিয়া আমাকে ফোন করছে যে তোমার সাজামাল যে বান দিয়ে দিয়েছে কি যে মারি ফেলাইছে কিয়ের কারণে যে ক্ষেতের মাঝে কুশল ক্ষেতের বগল দেওয়া হারিয়েছে তার কারণে তা আমি গেছি যার পরে দেখি যে সেটু না হয়তো একখান কুশল ভাঙছে ৫-৬ জন মিলে একখান কুশল ভাঙছে ভাঙার পরে সেই কুশল ভাঙাতে ও ভাঙে নাই বেলেগে ভাঙছে কিন্তু কোবাইছে সেই কুবাইখানে মারি ফেলাবো হ্যাঁ তো সেই একটা রাস্তা নিছিল কিন্তু পিছত পোলা নাছিল দেখে তার হাইট দিছিল আল্লাহ আমার কপাল ভালো সেই কারণে উঠিয়েছে আমার কথা এইখানেই আমি থানা দিছি থানার পর আমার উচিত বিচার দেব সেইটাই আমার কথা আমি যদি বিচার পাবো আমি গরিব মানুষ আমার চূড়ান্ত ইনসাফটা লাগে সেইটাও আমি কই দিলো আনহাতে কুঁহিয়াৰ খেতিৰ গৰাকী লোকমান আলীয়ে মাৰপিট কৰাৰ কথা অস্বীকাৰ কৰি পলাবলৈ চেষ্টা কৰাত নিজে নিজে দুখ পোৱাৰ দাবী কৰে তেনে ক্ষেত্ৰত চিনাকি সূত্ৰে মানৱীয় দৃষ্টিকোণেৰে আঘাতপ্ৰাপ্ত যুৱকজনক সম্পূৰ্ণ নিজে খৰচ বহন কৰি চিকিৎসা প্ৰদান কৰাৰ পিছতো থানাত এজাহাৰ কৰাত উপায়ন্তৰ হৈ আৰক্ষীক নিৰপেক্ষ তদন্তৰ দাবী জনায় এই অভিযোগ প্ৰতি অভিযোগ কোন সঁচা কোন মিছা আৰক্ষীৰ তদন্ততহে ওলাব প্ৰকৃত ৰহস্য যোৱা শনিবার দিন রাতে ১:৩০ বাজাত তার আগের দিনে মোর বহুত কেটে হারাই গেল মোক গাঁৱৰ মানুহ দেখালো চালো কলো এনে মোৰ অন্যায় কৰি আছে গাঁৱৰ মানুহ ক'লে চুৰটো তুমি ধৰা শনিবাৰ দিন ১:৩০ বাজাত মই খেতিত আছোঁ খেতিৰ ৮-১০ মান চুৰ গ'ল চুৰ যোৱাৰ পিছত কুঁহিয়াৰ ভাঙিছে মই কৈছোঁ কোনে কুঁহিয়াৰ ভাঙি আছে মোৰ কথা চাউণ্ড পাই পেলাই সেহেঁতে দাউৰিছে মোৰ খেতিত বান্দা আছে আৰু লগত মালি এটা চোৰ মোৰ অলপ ফাটি গ'ল ফাটি যোৱাৰ পিছত সিহঁতে আমাৰ লগত মামলা কৰিলে মামলা মানে বহুত ঘৰত পুলিচো আহিছিল মোক লাখনে মই গুৱাহাটীত আছিলোঁ মই কাম কৰি খাওঁ মই আৰু কি ক'ম এতিয়া মই চোৰ যেতিয়া মই খেদিছোঁ ৰাত ১:৩০ বাজাত সি দাউৰি যাই পেলাই নিজে নিজে দুখ পাইছে দুখ পোৱাৰ পিছতো সিহঁতে মোৰ নাম এজাহাৰ দিছে এতিয়া চৰকাৰী প্ৰশাসন আছে কাৰোপক্ষ হৈ পেলাই উচিত তদন্ত কৰি পেলাই মোক কি শাস্তি দিয়ক
সেইটো মোৰ কথা আৰু কথা হ'ল মই গাঁৱৰ ল'ৰা হিচাপে মই চিকিৎসা কৰিছোঁ সিহঁতক গাঁৱৰ ল'ৰাই ওলালে মই পূৰা চিকিৎসা কৰিছোঁ ট্ৰিটমেণ্ট পূৰা লৈছোঁ তাৰপিছতো মোক এজাহাৰ দিলে এইটো প্ৰশাসন আছে মোৰ খেতি চাই পেলাই মোৰ যিমান শাস্তি যিটো হয় সেইটো হ'বই আৰু মোৰ কোনো কথা নাই আৰু ইয়াতে আগে পিছে আপোনাৰ কুঁহিয়াৰ হেৰাইছিল নেকি আগৰ পিছত হেৰাইছে বহুত হেৰাইছে মই গাঁৱৰ মানুহ জনাই থৈছোঁ প্ৰকৃততে এই ল'ৰাকেইজন সেইদিন চুৰি কৰিছিল নে চুৰি কৰিছিল সিহঁতে সিহঁতে কৰিছিল, কিবা এটা তাতে- ফাংচন চাব গৈছিল সেই ফাংচনৰ পৰা আহোঁতে এটা কুঁহিয়াৰ খোৱাৰ কাৰণে ভাঙিছিল এনেকুৱা শুনা পালোঁ নাই বহুত কেইটা ভাঙিছে আৰু কাটি থৈছে বহুত কেইটা সেইদিনাই সেইদিনা আৰু কুঁহিয়াৰ কাটিছিল আৰু কাটিছে